নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি শতবৰ্ষ গৰকা যোৰহাট পূজা মন্দিৰৰ প্ৰাংগণত উপস্থিত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননী গোপাল গোস্বামী নিউজৰ এক ৰিপৰ্ট শতবৰ্ষ গৰকা যোৰহাট পূজা মন্দিৰৰ প্ৰাংগণত উপস্থিত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননী গোপাল গোস্বামী উল্লেখযোগ্য যে যোৰহাট পূজা মন্দিৰৰ দ্বাৰা আয়োজন কৰা স্বৰ্গীয় মুকুটচন্দ্ৰ শৰ্মা সোঁৱৰণত দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা হয় এখনি বক্তৃতা অনুষ্ঠান। শুক্লা একাদশীৰ আজিৰ এই পবিত্ৰ দিনটোত শতবৰ্ষৰ ইতিহাস গৰকা ঐতিহ্যময় যোৰহাট পূজা মন্দিৰত দ্বিতীয়বাৰৰ বাবে স্বৰ্গীয় মুকুট শৰ্মা সোঁৱৰণী বক্তৃতা অনুষ্ঠানটি অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানটি কৰাৰ উদ্দেশ্য আচলতে এটাই যে বেদ উপনিষদৰ যিখিনি সাৰগৰ্ভ তথ্য বা জ্ঞানৰ ভাণ্ডাৰ সেইখিনি আমাৰ সাধাৰণ মানুহে জনাৰ এটা প্ৰয়াস। যিসকল ব্যক্তিয়ে বেদৰ আৰু উপনিষদৰ গভীৰ জ্ঞানসমূহ অধ্যয়ন কৰে সেইসকল ব্যক্তিক আমি ইয়ালৈ নিমন্ত্ৰণ কৰি আনি সেই জ্ঞানৰ ভাণ্ডাৰৰ গুৰুত্বপূৰ্ণ কিছু তথ্য বা সেই জ্ঞানৰ অমৃত আমি জনসাধাৰণলৈ যাতে বিয়পাই দিব পাৰোঁ সেই উদ্দেশ্যে আমি এই বক্তৃতা অনুষ্ঠানটি আয়োজন কৰি আহিছোঁ আৰু আমি খুব আশাবাদী আৰু আমি খুব সুখী আৰু আনন্দিত যে যোৰহাটবাসী ৰাইজে এই অনুষ্ঠানটি সাদৰে আঁকোৱালি লৈছে আৰু তেখেতসকলে আমাক সম্পূৰ্ণ সহযোগিতা আগবঢ়াই আহিছে আৰু অনাগত দিনতো আমি যোৰহাটবাসী ৰাইজৰ পৰা এনেধৰণে সহায় সহযোগিতা পাম বুলি আশা কৰোঁ। উক্ত বক্তৃতা অনুষ্ঠানটিৰ বিষয় আছিল সমাজ সংস্কাৰত আধ্যাত্মিক জ্ঞানৰ প্ৰভাৱ। এই অনুষ্ঠানটিৰ মুখ্য উদ্দেশ্য আছিল বেদ উপনিষদৰ যিখিনি সাৰুৱা কথা সহজভাৱে মানুহৰ মাজত বিলাই দিয়া। ৰাইজক মই প্ৰথমতে ধন্যবাদ জনাইছোঁ যে আজি এনে এটি অনুষ্ঠানত তেখেতে সকলোৱে যি সঁহাৰি জনালে সেই সঁহাৰি জনাই আমাৰ মাজত উপস্থিত থাকিলে। আমি যিটো বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ স্বৰ্গীয় মুকুট চন্দ্ৰ শৰ্মাৰ সোঁৱৰণত যোৰহাট পূজা মন্দিৰে আমি বহুদিনৰ পৰা এই প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু মুকুট চন্দ্ৰ শৰ্মাৰ সোঁৱৰণত এইবাৰ আমাৰ ইয়াৰ দ্বিতীয় বৰ্ষ আৰু দ্বিতীয় বৰ্ষত আমি যি আয়োজন কৰিছিলোঁ তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে যি সঁহাৰি দিছে বিশেষকৈ যোৰহাটৰ ৰাইজক মই ধন্যবাদ এইকাৰণেই জনাব বিচাৰিছোঁ যে তেখেতসকল আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি আমাৰ মাজত আছে আৰু লগতে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম যোৰহাট পূজা মন্দিৰৰ জ্যেষ্ঠ কনিষ্ঠ সকলো সদস্যাক তেখেতসকলেও যথেষ্ট কষ্ট স্বীকাৰ কৰিছে। তেখেতসকলৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত আমাৰ মাজত আজি সকলো একগোট হৈ পেলাই অনুষ্ঠানটিক সফল কাম কৰিবৰ কাৰণে চেষ্টা কৰিছে। তেখেতসকললৈ মোৰ ধন্যবাদ থাকিল আৰু প্ৰভু ঈশ্বৰ আহিছে আমি জানো সন্মানীয় প্ৰভু ঈশ্বৰ ননী গোপাল গোস্বামীদেৱ তেখেতে বৰ সুন্দৰ এটা ভাষণ আজি আমাক আগবঢ়াই থৈ গ'ল যিটো আমি বহুদিনলৈ হয়তো আমাৰ মানস পদত থাকি যাব আৰু তেখেতে ইমান ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ মাজত আমাৰ মাজলৈ আহি এনেধৰণৰ বক্তৃতাৰে আমাক আপ্লুত কৰাৰ বাবে মই তেখেতৰ চৰণত প্ৰণিপাত জনাইছোঁ আৰু যোৰহাটবাসী ৰাইজক উপস্থিতিৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।